নমস্কাৰ গাইজ, স্বাগতম জনালে এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ আজি আহিছোঁ নলবাৰীৰ ৰাসত শেষৰ দিনা কাৰণে, শেষ মানে আৰু একদিন ৰাস আছে। আজি মানুহৰ ভিৰ কিমান হয় আপোনালোকক দেখা আছোঁ। তো ব'লক আৰম্ভণিৰ পৰা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো আহি পাইছোঁ আমি নলবাৰীৰ ৰাসৰ মেইন হৰি মন্দিৰৰ গেট। হৰি মন্দিৰৰ গেটেদি আমি ভিতৰত সোমাম। হৰি মন্দিৰৰ ভিতৰত আপোনালোকক দেখা আছোঁ জুবিন দাৰ মেইন সেই বম ডাঙৰ গীটাৰটো আছে ভিতৰত, তো দেখা আছোঁ ভিতৰত সোমাম। মানুহ বহুত ভিৰ হৈছে গাইজ আজি। মানুহ খোজ দিয়া জেগা নহয়, একদম যথেষ্ট ভিৰ হৈছে আজি মানুহৰ। তো গেটৰ পৰা সোমাই এটা কংকল আছে, কংকলটো আপোনালোকক অলপ দেখা দিছোঁ। তো এইফালে আছে বৃন্দাবনখন, বৃন্দাবনখনো ধুনীয়াকৈ দেখা দি আছোঁ আপোনালোকক। আৰু এই নলবাৰী মন্দিৰৰ হৰি মন্দিৰটো ধুনীয়াকৈ কাৰ্টনেৰে বনাইছে এজন ল'ৰাই। ইয়াতে কাৰ্টনেৰে বনাই ধুনীয়াকৈ মন্দিৰ দিছে, আপোনালোকক অলপ দেখা দিছে চাওক। তো হৰি মন্দিৰটো ধুনীয়াকৈ বনাইছে, আপোনালোকে চাইছে, একদম মজা লাগিছে। প্ৰথম দিনা দেখাই দিয়ে আপোনালোকক গণেশ বাবাটো এতিয়া আছে। গণেশ বাবাটো ধুনীয়াকৈ লাইটিং কৰিছে, আপোনালোকক দেখাই দিছোঁ অলপ। লাইটিং কৰিছে গণেশ বাবাটো ধুনীয়াকৈ। তো হৰি মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ, মূৰ্তিবিলাক আছে এইফালে, মূৰ্তিবিলাক অলপ দেখাই দিছোঁ আপোনালোকক। তো আহিছোঁ মেইন মণ্ডপত। মেইন মণ্ডপটো আপোনালোকক দেখাইছোঁ অলপ। মেইন মণ্ডপটো ধুনীয়া হৈ আছে চাওক, ৰাধা কৃষ্ণ ধুনীয়াকৈ আছে ইয়াতে। তো আমি আহি পাইছোঁ নলবাৰী হৰি মন্দিৰৰ ভিতৰত আহি একদম মুখ্য আকৰ্ষণটো আপোনালোকৰ নলবাৰীৰ যিটো ৰাসৰ এইবাৰ মুখ্য আকৰ্ষণ, সেইটো আপোনালোকক দেখাই আছোঁ। এই জুবিন দাৰ স্মৃতিত বনোৱা গীটাৰখন আপোনালোকক দেখাই আছোঁ চাওক। ইয়াতে মানুহ আছে গাইজ, জুবিন দাৰ গীটাৰখনৰ সন্মুখত ফটো উঠা মানুহ। আৰু জুবিন এফালে আছে মেইন ভগৱান, ধুনীয়াকৈ বাহিৰত জুবিন দাৰ মায়াবিনী উৰ দি আছে চাওক। আৰু এইফালে লাইভ গাঁৱৰ পৰিৱেশ এটা দেখাইছে। গাঁৱৰ পৰিৱেশত চলা মাইকীবিলাকে ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে কেনেকুৱা ধৰণৰ কি কি কাম কৰে সেইটো দেখাইছে। এইফালে ধান হৈ আছে আৰু এইফালে ঢেঁকী দি আছে, ধান বানি আছে ঢেঁকীত, পুৰা মূৰ্তি দি লাইভ দেখাইছে। এইফালে ঝাৰু দি আছে। আৰু যে পিছফালে দেখিছে এজনী, পিছফালৰজনীয়ে কাপোৰ ধুই আছে, আৰু এইফালে বাবুটোৱে কোদাল মাৰি আছে। তো সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ এটা দেখাইছে ইয়াতে, মানে কি কি কৰে আৰু গাঁৱৰ পৰিৱেশত মাইকীবিলাকে সেইটো দেখাইছে। আৰু এইফালে লাচিত বৰফুকন আৰু চিলাৰে ধুনীয়াকৈ অংকন কৰিছে চব। আৰু এইফালে আছে গ্ৰন্থমেলা গাইজ। গ্ৰন্থমেলাক আমি নাযাওঁ, এতিয়া কিতাপ পঢ়াৰ সময় নাই, আপোনালোকক মেলা দেখাই আছোঁ। আৰু আহি পালোঁ ব্ৰিজ। এইফালে ব্ৰিজৰ ওপৰত দি মানুহ যোৱা মানুহ চাওক। আমিও যাওঁ ওপৰত দি, বাণিজ্য মেলাত যাম। বাণিজ্য মেলা আছে এইফালে বেক চাইডে, বাণিজ্য মেলাত যাই আছোঁ অলপ। আৰু ব্ৰিজৰ ওপৰত মানুহ চাওক। আমি যাই আছোঁ বাণিজ্য মেলাত। এতিয়া বাণিজ্য মেলাৰ ভিতৰত যাওঁ, কি কিবা আহিছে বাণিজ্য মেলাত চাই লওক। কিবা মানুহৰ যাম চক চাওক গাইজ, তলত চক, বাপৰে কেনেকুৱা মানুহৰ যাম হৈছে গাইজ তলত। যাই আছোঁ বাণিজ্য মেলাৰ ভিতৰত। বাণিজ্য মেলাৰ ভিতৰত যথেষ্ট ভিৰ হৈছে। আমার নলবাৰী রাস আমি লোকেল ল'ৰা হয় গাইজ, সদায় চাই নলবাৰী ৰাস সদায় চাই লোকেল ল'ৰা হয়। আৰু আপোনালোকে আহিলে কালি আহিব পাৰিব নেকি? কালি আহিব পাৰিব, আৰু একদিন আছে ৰাস, একদিন আছে দুইদিন আছে।
2 দিন আছে নেকি 17 তাৰিখে শেষ হ'ব গাইজ 2 দিন আছে আৰু তো আহিব পাৰিব আপোনালোকে আৰু গাইজ নলবাৰীৰ ৰাসত যে ইমান মানুহ হয় আপোনালোকে ভাবিছে নেকি এইবিলাক মানুহ নলবাৰীৰ ওচৰে পাজৰে নলবাৰীৰ ওচৰে পাজৰে নহয় বহুত দূৰৰ দূৰৰ পৰা আহে আহকচোন সুধো কোন কোন ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছা নলবাৰী ৰে দাউদি আমি নলবাৰীৰে লোকেল হয় একেবাৰে লোকেল হয় আৰু দাদা ক'ৰ পৰা আহিছে আপুনি ধেমাজি চিলাপথাৰ দাদা আহিছে ধেমাজিৰ পৰা আহিছে চিলাপথাৰৰ পৰা তো নলবাৰীৰ ৰাস কিমান ফেমাছ হয় গাইজ মানে বহুত দূৰত ইমান মানুহ যে নলবাৰীত এইখিনিতো গোটেই নলবাৰীৰে মানুহ নহয় তো ক'ৰ পৰা মানুহবিলাক আহে চব সুধি আছো আপোনালোকক ক'ৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে ৰাস চাবৰ কাৰণে ধমধমাৰ পৰা তুমি ধমধমাৰ পৰা তো মাইনাহঁতে নলবাৰী তো মাইনা নলবাৰী আৰু এখেতে ধমধমাৰ তো নলবাৰীয়ে হয় দিয়কচোন ধমধমা নলবাৰী আৰু আপোনাৰ নলবাৰীয়ে পৰে তো আৰু ইফালে মাইনাহঁতে আহিছে চিলাপথাৰৰ পৰা মাইনাই জুবিন দাৰ লগা বেণ্ডাল লৈ আহিছে ভাল লাগে নেকি জুবিন দাক তো জয় জুবিন দা কোৱা একবাৰ জয় জুবিন দা ফৰ জুবিন দা কোৱা জাষ্টিছ লাগে আমাক জুবিন দাৰ গাইজ আৰু এনেকৈ ঘূৰি ঘূৰি এইবাৰ আহিছোঁ আইফেল টাৱাৰৰ তলত আইফেল টাৱাৰটো আপোনালোকক অলপ দেখাই দিছোঁ বাণিজ্য মেলাৰ ভিতৰেদি আহিলে আপুনি আইফেল টাৱাৰটো পাব সেইটো চাওক আইফেল টাৱাৰটো ইয়াতে বনাইছে একদম ধুনীয়াকৈ বনাইছে আপুনি ইয়াতে আহি ধুনীয়াকৈ ফটো উঠিব পাৰিব মজা ফটো উঠিব পাৰিব চাওক কি মজাকৈ আইফেল টাৱাৰটো বনাইছে ইয়াতে আমি বেছি ক্লিক ল'ব নোৱাৰিলোঁ ইয়াতে জেগাখিনি বহুত আন্ধাৰ সেইকাৰণে ইয়াৰ পৰা ওলাই আহিলোঁ ইয়াৰ পৰা ওলাই আহি গোন্ধতে ৰৈ গ'লোঁ ইমান ধুনীয়া আচাৰ বনাইছে ইমান চেণ্ট ওলাইছে তো ইয়াতে ৰৈ গ'লোঁ কিহৰ আচাৰ বনাইছে চাই লওঁ আপোনালোককো দেখাইছোঁ এই আচাৰ নানান ধৰণৰ আচাৰ আছে আপুনি যেনেকুৱা ধৰণৰ যিহৰ আচাৰ লাগে এৱাৰ আচাৰ পাব ইয়াতে ধুনীয়া আচাৰ আছে মাত্ৰ 150 টকা পোৱাত আৰু গাইজ বঢ়িয়া বস্তু এটা দেখা পাইছোঁ একদম মাছাজ কৰা চকী ইয়াতে আছে মানে আপুনি যদি কঁকালৰ বিষ আছে পিঠিৰ বিষ আছে ইয়াতে ধুনীয়াকৈ এনেকৈ বহি লৈ পেলাই ইয়াতে কাৰেণ্ট দিব লাগিব না কাৰেণ্ট বেটাৰীটো চলে কাৰেণ্টতো চলে আপোনাৰ বাণিজ্য মেলাৰ ভিতৰত আছে আপোনাৰ যদি কঁকালৰ বিষ হৈছে আৰু পিঠিৰ বিষ হৈছে তেনেহ'লে আহক ইয়াৰ পৰা লৈ যাওক এনেকৈ কাৰেণ্টত দি পেলাই এনেকৈ বহি থাকক একদম পিঠিখন আৰু কোনোবাই মালিচ কৰি থাকিব আপোনাৰ বঢ়িয়া এনেকৈ লগতে ইয়াৰ প্ৰাইচটো কৈ দিওঁ আপোনাক দাদাক সুধি আছোঁ প্ৰাইচটো দাদাই ক'ব কিমান এইটো প্ৰাইচ এইটো মোৰ চেনেল এয়াৰ ব্লগছ 40% ডিছকাউণ্ট তো ৰেটটো কেনেকুৱা ৰেটটো 4,500 গাইজ 4,500 যদি মোৰ ভিডিঅ' চাই আহি এয়াৰ ব্লগছৰ ভিডিঅ' চাই আহি পেলাই যদি কয় ইয়াতে ভিডিঅ' চাই আহিছোঁ আপোনাৰ ইয়াতে আপুনি 50% ডিছকাউণ্ট 50% ডিছকাউণ্ট পাব 50% ডিছকাউণ্ট মানে চাওক 4,500 আছে 4,500 আধা কৰি দিয়ক আপুনি আধা দামত পাই যাব তো আহক টাইম বেছি দিন নাই আৰু 2 দিন আছে মাত্ৰ ৰাস নলবাৰীৰ ৰাস বাণিজ্য মেলাৰ ভিতৰত পাব আপোনালোকে এইটো আৰু এইটোৱে নহয় ইয়াতে কাৰেণ্টত চলা বহুত বস্তু পাব ধুনীয়া বস্তু আছে লেডিজ আইটেমো আছে এইবিলাক লেডিজ আইটেম আছে জেণ্টছ আইটেম আছে স্পিকাৰ চব পাব আপুনি ইয়াতে আহিলে বাণিজ্য মেলাৰ ভিতৰত আহিব আহি আপুনি ইয়াতে লৈ ল'ব তো আৰু এটা বহুত ধুনীয়া বস্তু দেখাইছোঁ মাইকীবিলাকৰ কাৰণে একদম সহজ উপায় লৈ আহিছে বাণিজ্য মেলাৰ ভিতৰত তাৰপিছত একদম সহজ উপায় মাইকীবিলাকৰ মানে কাম সহজ কৰাৰ কাৰণে লৈ আহিছে এইবিলাক একদম সহজ উপায় মাইকীবিলাকে আজিকালি মানে কাম বহুত কৰি ভাল নাপায় না তো এইটো লৈ পেলাই ধুনীয়াকৈ এনেকুৱাকৈ আপুনি চব্জি কাটিব পাৰিব যি কাটে চব মানে এভৰিথিং ঘৰৰ বস্তু চব কাটিব পাৰিব भैया इसका सेट कितना है 1350 का सेट है तो 1350 টকাত আপোনালোকে ইয়াৰ সেট পাই যাব গোটেই সবজি কাটাৰ কাৰণে এনেকুৱা ধুনীয়া ফুল কাটিতে আপোনালোকে ফুল কাটা এই কৰিব পাৰিব সবজি কাটিব পাৰিব এনেকুৱা ফুল কাটি আৰু গাছ বঢ়িয়া চেন্ডেল দেখা পাইছোঁ লেডিজ আইটেম আছে জেন্টস আইটেমো আছে নেকি চাওঁ জেন্টস আইটেমো है क्या जेंट्स आइटम भी है जेंट्स नहीं है खाली लेडीज तो लेडीजर কাৰণে বঢ়িয়া চেন্ডেল আছে চেন্ডেলৰ অলপ ভেৰাইটি দেখা দিছোঁ চেন্ডেলৰ কাপোৰত দাগ যোৱা দোকান এখন পাইছোঁ গাইজ ইয়াতে দাঁতৰ যাব কাপোৰত দাগ যাব কাপোৰত যিকোনো যেনেকুৱা দাগ লাগে আপোনাৰ কাপোৰত চিখৰ খাই পেলাই আপুনি একদম লেতেৰা পেতেৰা কৰি দিছে চলাটো সেইটোতো দাগ যাব ধুনীয়া চক এফালে नेल पॉलिश पेंट वगैरह का दाग हाँ ये सब जाएगा लगाएंगे डाइल्यूट करेगा बड़ा लगाएंगे इसको रिमूव करेगा घर में खाने पीने का दाग होता है ऐसा सब कलर के कपड़े में जाएगा सब कलर के कपड़े में जाएगा क्या खाली व्हाइट कपड़े में जाएगा सिल्क शिफॉन बोले ये मेरे जो ये येलो है यहाँ पे जाएगा ना इजीली आराम एक मिनट रुकिए मेरा बैक साइड में एक कलर है तो उसको हटा दीजिए हाँ हटा दीजिए ना उसको हटा ना देखते हैं हम छोड़ दीजिए अब चला जाएगा व्हाइट तो नहीं हो जाएगा ये हाँ नहीं होगा ना कपड़े का कलर जाएगा क्या वैसे नहीं कि भाई कब जाएगा भाई कब जाएगा कब जाएगा ये
भाई 2 मिनट टाइम है आपका गया है नहीं आपका देखो भाई का चला गया भाई का तो यहाँ पे किधर था यहाँ पे भी था यहाँ पे लगाओ तो थोड़ा यहाँ पे लगाओ 100 भाई यहाँ पे लगाओ तो थोड़ा 100 रुपए में दोनों आएगा यहाँ पे लगाओ तो ये वाला खराब हो जाएगा হাই লগাই চালো এনেকুৱা কালাৰৰ কাপোৰত আপোনাৰ নাযায় যদি বগা কালাৰ একদম পিয়ৰ বগা কালাৰ হ'ব মানে কি কটনৰ নহয় মানে কটনৰ হ'লেও যাব পিয়ৰ বগা হ'ব লাগিব তেতিয়াহে যাব এনেকুৱা কালাৰিঙত গ'লে দিলে আপোনাৰ কালাৰ গুচি যাব এইটো এনেকুৱা দাগ মানে আমি যে লগাও এইটো আলা লগাও নেকি আলা লগালে যে গুচি যায় এনেকুৱা হোৱাইট কালাৰত লগালেহে হয় বেলেগ কালাৰত লগালে নহয় চেম তেনেকুৱাই হয় এইটো দাগ খেদা আপোনালোকে ইয়াতে আহিব পাৰে আলাও ল'ব পাৰে একে কথা আৰু ভাই ঠাণ্ডাৰ দিন আহি আছে আপোনালোকে গমে পাইছে একদম ধুনীয়া ভেৰাইটি লেডাৰ আইটেম আনিছে দাদাহঁতে লেডাৰ আইটেমটো চাওঁ মই মানে লেডাৰ জেকেট এটা ল'ম বুলি ভাবি আছিলোঁ চাই লওঁ যদি পচন্দ হয় একেলগে লৈ ল'ম ধুনীয়া লেডাৰ এইটো ये लेदर का है ना वो लेदर का ये लेदर का नहीं है डेनिम में आता है डेनिम हाँ तो ये लेदर का नहीं है फिर भी लेदर जैसा ही देखता है लेदर दरे দেখা পাই মানে ডেনিমৰ বুলে হয় কিবা তো চাই লওঁ ৰ'ব কেনেকুৱা ডেনিমৰ মানে আইটেমটো ভাল লাগিছে ধুনীয়া লাগিছে तो कि ये फट जाएगा क्या ये नहीं फटेगा 4-5 साल तो आराम से जाएगा 4-5 साल तक जाएगा लेदर होगा मैं सीधे पूरा का लेदर है जो नहीं होगा सीधे हो जाएगा लेदर नहीं हो गया ना तो भाई 4-5 বছৰলৈকে বোলে একো নহয় আৰু 4-5 বছৰলৈকে এনেকৈ থাকিব তো আইটেমটো ভাল লাগিছে বঢ়িয়া লাগিছে তো লেডাৰৰো আছে এনেকুৱা লেডাৰৰো পাব আপোনালোকে যদি লেডাৰো ল'ব খোজে এনেকুৱা লেডাৰৰো পাব তো এই বাণিজ্য মেলাৰ ভিতৰতে আছে আপোনালোকে আহিলে বাণিজ্য মেলাৰ ভিতৰত পাব বঢ়িয়া 100% লেডাৰ দেখাও দাদা 100% লেডাৰ ऐसा 100% লেডাৰ বুলি কৈছে এইটো 100% লেডাৰ যদি আপুনি লয় তেনেহলে ইয়াতে টেষ্ট কৰি দেখাই দিব মানে লাইটাৰ মাৰি জুই লগাই দেখাই দিব মানে ডুপ্লিকেটত লাইটাৰ মাৰি দেখাই দিলে কি জ্বলি নাযায় নেকি দিব লাইটাৰ মাৰি দেখাই দিব দাদা লাইটাৰ মাৰি দেখাই দিয়ক তো লাইটাৰ মাৰি দেখাই আছে ভাই লাইটাৰ মাৰি দেখাই আছে প্ৰমাণ দেখুৱাৰ কাৰণে চাওক লাইটাৰ মাৰি দেখাই আছে एक जगह पे रुका के रखिए दादा इसका क्या है इसका पता ही नहीं इसके बाद ऐसे नहीं करना है ऐसे भी करो हाँ देखो गरम हो पूरा हिट हो गई भाई लगाई दियार पिछतो जल्दी जोৱা নাই মানে এটো পিওর লেদার যেন লাগিছে আৰু এটা আমি তো পিওর লেদারটো চিনি নাপাও তথাপি এটা জুই লগাই বলে প্ৰমাণ কৰি দিছে যেতিয়া এটা পিওর লেদারে হ'ব লাগে আৰু ধুনীয়া আৰু বঢ়িয়া গাইজ লেদাৰ আইটেমৰ বেলেগ সাইজ নাপালো আমাৰ মানে সাইজটো পছন্দ নহল তো ডেনিমৰ যেটো কাপোৰ এটো পছন্দ আছিল কিন্তু সৰু হয় পিন্ধি চালো আমাৰ সৰু হয় তো আমাৰ লন হল তো আপোনালোকে যদি আহে ইয়াতে চাব পাৰিব ধুনীয়া ধুনীয়া জেকেট আছে লেদাৰৰ জেকেট আছে পিওর লেদাৰ পাব একদম জ্বলাই পেলে টেষ্ট কৰি দেখা দিছে তো বলক এতিয়া গৈ আছো আমি মেলাৰ ফালে মিনা বজাৰ দেখো আমি বলক তো মেলাৰ ভিতৰত আহি পাইছো গাইজ ৰাতি 11:30 বাজিল তথাপিও মানুহৰ ভিৰ মেলাৰ ভিতৰত চক ভিৰ কমা নাই ইয়াকে কয় নলবাৰী ৰাখত ৰাতি 12টা নহয় 1টা বজাৰ পিছতো এনেকুৱাই ভিৰ দেখা পাব আপুনি তো ঘূৰি আহি পাইছো আমিও জুবিনদা পিন্ধা পেণ্ডাল আমিও পিন্ধি চাওঁ একবাৰ জুবিনদাৰ পিন্ধা পেণ্ডাল কিমান দামো সুধি চাওঁ একেলগে জুবিনদা পিন্ধিছিল গাইজ তো জুবিনদাৰ পিন্ধাৰ কাৰণে আমিও পিন্ধি ললো একডাল লৈ যাম আজি বঢ়িয়া লাগিছে কেনেকুৱা লাগিছে গাইজ ৱাও তো গাইজ এইটো পাব আপুনি যদি ল'ম বুলি ভাবে ইয়াতে মেলাৰ ভিতৰত আহিব মেলা আজি চলি আছে দাদাৰ দোকানত পাব দাদা কিমান টকা দিলে 200 টকা তো 200 টকাতে আপুনি পাব দাদাৰ দোকানত আহিব মিনা বজাৰ য'তে চলি আছে মিনা বজাৰত আহিলে আপুনি পাব লেফ্ট চাইডে তো দাদাৰ দোকানত আহি আপোনালোকে লৈ যাব যদি লাগে এইটো তো এতিয়াহে আহিছোঁ আমি ৰাসৰ আচল জেগাত মিনা বজাৰত চাওঁ আহক মিনা বজাৰ তো বলা বাজিছে এইটো দেখা পাই মাথা ঘূৰিছে গাড়ী ইয়াতে আৰু কেনেকৈ চিপ কৰে তোৰ ঘূৰতে 3টা কাম উল্টা কৰি গ'লে আৰু তো বলা বাজিছে তেৰে কেতে কথা মোটাৰ ৰঙা বলে কতলু ঘুমাই থাকো তেৰৰ কমলা তেৰি নঙলা তেৰ শিক্ষিকিয়া মোৰ বাইকৰ পিছফালে নলবাৰীৰ ৰাস মেলা চাম ঘৰ বাৰীত পাহৰি যাম নলবাৰীৰ ৰাস মেলা চাম ঘৰ বাৰীত পাহৰি যাম মেলাৰ পৰা ওলাই আহিলোঁ নলবেৰীয়া হাটত এয়া চাওক নলবেৰীয়া হাট বোলে লোকেল বস্তু পায় কি লোকেল বস্তু পায় নলবেৰীয়া হাটৰ ভিতৰত
সোমাই চাওক মই আহিয়ে দেখিছোঁ বৰা চাউলৰ পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু, তাৰপিছত গুৰৰ লাৰু এইবিলাক আছে। বাইদেউ হাতে বনাইছে লোকেল। আৰু এইফালে দেখিছোঁ বাঁহেৰে বনোৱা চব বাঁহেৰে বনোৱা আছে ইয়াতে কেৱল বাঁহেৰে বনোৱা ইয়াতে নানান ধৰণৰ বস্তু আছে। এইটো কেইটামান নাম কৈ দিলোঁ আপোনাক। এইটো আমি নলবৰীয়া ভাষাত কওঁ পলা, আৰু এইফালে জুলকি বুলি কওঁ, আৰু এইফালে এটা আছে এইটো মুৰা বুলি কওঁ। আৰু এইফালে বাইদেউ আছে, ক'ৰ পৰা আহিছে সুধো আহক। ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে মই নলবাৰীৰে হয়। নলবাৰীৰে এইবিলাক আপোনালোকৰে নেকি আমাৰ নহয়। হয় হয় তো বাইদেউহঁতে ৰাস চাব আহিছে নলবাৰীৰ ৰাস কেনেকুৱা আপোনালোকে চাই থাকে নলবাৰী যেতিয়া মইতো নলবাৰীৰে হয়। নলবাৰীৰে হয় আৰু হাউলিতকে নলবাৰী বেছি ডাঙৰ হৈছে। নলবাৰীৰ ৰাসটো হাউলিতকৈ নামজাদা ৰাস হয় মানে ফেমাছ ৰাস হয় নলবাৰীতে বহুত ফেমাছ হয় ঠিক আছে তো আপোনালোকে আহক নলবাৰী ৰাসত নলবাৰী কালি শেষে হ'ব তো আপোনালোকে একদিন আছে আৰু আহক আমাৰ আপলোড দিয়ালৈকে চাগে আপোনালোকে নাপাবই ভিডিঅ' নলবাৰী চাওক তো নেক্সট ইয়াৰ আহি যাব আপোনালোকে এইবাৰ নাপালেও বাই বাই। আৰু এইফালে খুৰীহঁতে টেকেলি মুখত দিয়া পিঠা বনাই আছে, একদম গৰম গৰম লগতে খাব পাৰিব আপুনি মাত্ৰ 10 টকাত। আপুনি বহি লাল চাহেদি খাই যাব পাৰিব। দেখালোঁ চব আপোনালোকক। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক হৰি মন্দিৰটো অলপ দেখাই দিছোঁ। ধুনীয়াকৈ লাইটিং কৰিছে, লাইটত বঢ়িয়া দেখা হৈছে হৰি মন্দিৰটো। এইবিলাক ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিয়ক। তই নলবাৰী হাটৰ ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া ব্ৰিজৰ ওপৰতে ঘৰৰ ফালে যাই আছোঁ। নলবাৰীৰ ৰাসখন দেখাই শেষ কৰাটো সহজ কথা নহয় গাইজ। তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আপোনালোকে নলবাৰীৰ ৰাস চোৱা নাই যদি আহিব, আৰু 2 দিন আছে, আৰু যদি চাইছে আৰু একদিন আহি পেলাই চাব। তো লগ পাম দিয়ক নেক্সট এটা ভিডিঅ'তে। বাই বাই। জয় আই অসম।